চৰকাৰ আমাৰ সকলো সৰ্বজন গৰিষ্ঠ নেতা আমাৰ সকলো দ্বাৰা সৰ্বদা আজি ভাৰতীয় জনতা পাৰ্টীয়ে টিকেট বিক্ৰয় কৰ্মচাৰী প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত আজি পদাৰ্পণ কৰিছে। ডিব্ৰুগড় এয়াৰপৰ্টত ইতিমধ্যে অৱতৰণ কৰিছে আৰু হাজাৰ হাজাৰ লোকে আদৰণি জনাইছে। আৰু আজি খনিকৰ চাৰিআলিৰ পৰা ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিমানবোৰ জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠী এটা এটা সাংস্কৃতিক দলে তেখেতক বিপুলভাৱে আদৰণি জনাব। নক্তে নগাঁৱৰ পৰা টাই ফাটৈৰ পৰা ঝুমুৰ চাওৰা নৃত্য দেউৰী সোণোৱাল কছাৰী সকলোৱে আজি মৰাণ মটক বিহু সকলোৱে এই দলবোৰে সাংস্কৃতিক আদৰণি জনাব। ইতিমধ্যে মানকটা পুৰত প্ৰায় 30,000 অধিক লোক সমবেত হৈছে। এই সমাবেশত তেখেতে সম্বোধন কৰিব। আমাৰ ৰামেশ্বৰ ডেকা তেখেতক ইতিমধ্যে সংগ প্ৰদান কৰিছে এয়াৰপৰ্টৰ পৰা। আৰু ডিব্ৰুগড় লোকসভাৰ আটাইকেইজন বিধায়কে সংগ প্ৰদান কৰিছে। আৰু হাজাৰ হাজাৰ ৰাইজক খন্তেক সময়ৰ পাছতে মানকটা ফিল্ডত তেখেতে সম্বোধন কৰিব। আৰু আমাৰ লক্ষ্য আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই আজি বিশেষকৈ আমাৰ বুথৰ সভাপতি কাৰ্যকৰ্তা আমাৰ বিভিন্ন মৰ্চাৰ কাৰ্যকলাপ সমবেত হৈছে আৰু সকলোৱে মন বান্ধিছে আমাৰ সৰ্বানন্দ ডাঙৰীয়াক 5 লাখতকৈ অধিক ভোটত জয়ী কৰা সমগ্ৰ ভাৰতবৰ্ষত যেনেকৈ ৰেকৰ্ড কৰিব পাৰে তাৰ পৰিকল্পনা, তাৰ এটা সিদ্ধান্ত, তাৰ এটা সঠিক পদক্ষেপ গ্ৰহণ কৰিছে। এজেপি পৰিষদৰ যিটো চিহ্ন মই যদি কওঁ সঁচা কথা ক'বলৈ গ'লে সেই চিহ্নটোৰ সম্পৰ্কত মই ব্যক্তিগতভাৱে 2-3 সম্পৰ্কে জানিছো। এনে পূৰ্বত এনেকুৱা এটা আছিল যে চিহ্নটো আচলতে কোনোবাকৈ নিৰ্বাচন আয়োগে তেওঁলোকে এটা বিভাগ নথকাৰ কাৰণে এটা পূৰ্বতে কোনো MP নথকাৰ কাৰণে তেওঁলোকৰ চিহ্নটোৰ সম্পৰ্কত যথেষ্ট প্ৰশ্নবোধকৰ চিন আছে। গতিকে এই চিহ্নটোৱে তেওঁলোকে ৰাইজে এনেকৈ বুজি পোৱা নাই। গতিকে এই চিহ্নটো লৈ ৰাইজৰ ওচৰলৈ যোৱা মানে ইতিমধ্যে নিৰ্বাচন শেষ হ'ব। গতিকে প্ৰথম কথা চিহ্ন যিটো জাহাজ চিহ্ন জাহাজ চিহ্নটো ৰাইজক বুজাবৰ কাৰণে আৰু প্ৰায় 5টা বছৰ প্ৰয়োজন হ'ব। গতিকে এইবাৰ এই যিটো নিৰ্বাচন প্ৰথমতে জাতীয় পৰিষদে নিৰ্বাচন এটা অকল ৰাইজক কিছু আমাৰ চিহ্নটো আমাৰ চিনাকি দিবৰ কাৰণে হয়তো তেওঁলোকে কিছু চেষ্টা কৰিব। তেওঁলোকে জিকিবলৈ বা তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে মাত্ৰ এই চিহ্নটো ৰাইজক চিনাকি কৰিবৰ কাৰণে কিছু তেওঁলোকে চেষ্টা কৰিব। মই সেইকাৰণে ভাবো যে যিহেতু আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত এই চিহ্নটো বুজাবৰ কাৰণে মই কৈছো যে ইলেকশ্যন পাৰ হৈ যাব ৰাইজে চিহ্ন বুজি নাপাব তেওঁলোকে। গতিকে জাতীয় পৰিষদ কোনো ধৰণৰ ক্ষেত্ৰ হ'ব নোৱাৰে। জাতীয় পৰিষদৰ তেওঁলোকৰ কোনো ধৰণৰ ক্ষেত্ৰ তেওঁলোকে কাৰ চুৰিয়া বিচাৰিছে। কিন্তু তাত আমি সকলোৱে জানো উচ্চতম ন্যায়ালয়ৰ এটা বিচাৰাধীন বিষয়, সুপ্ৰিম কোৰ্টৰ এটা বিচাৰাধীন বিষয়। পূৰ্বতে IMDD এক্ট আছিল। IMDD এক্ট আন্দোলন কৰি কিন্তু মই সদৌ ছাত্ৰ কৰ্মী আছিলো। আমি আন্দোলন কৰি IMDD বাতিল কৰিব পৰা নাছিলে। বাতিল কৰিছিলে মহামান্য উচ্চতম ন্যায়ালয়। আৰু এতিয়া যদি কেতিয়াবা তাৰ সম্পৰ্কত যদি বাতিল কৰিবলৈ যায় বা ৰাখিবলৈ যায় একমাত্ৰ অনাৰেবল সুপ্ৰিম কোৰ্টে এইটো জাজ দিব। এইটো এতিয়া অনাৰেবল 2খন সদনতে গৃহীত হৈছে। এইটো তাৰ পিছতে সুপ্ৰিম কোৰ্ট বিচাৰাধীন বিষয়। ইয়াৰ আন্দোলন কৰি দেখাই জনসাধাৰণক কষ্ট দি আমি একো লাভ নাই।